ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ OPS প্ৰৱৰ্তন সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ খবৰ আহিছে। OPS সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই টুইট কৰিছে। বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অসম চৰকাৰে পুৰণা পেঞ্চন প্ৰৱৰ্তন সন্দৰ্ভত কৰ্মচাৰীসকলৰ সৈতে আলোচনা কৰি আছে। বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই জনাইছে যে মন্ত্ৰীগৰাকীয়ে উদ্বেগ স্বীকাৰ কৰিছে, বিশেষকৈ যিসকলে কম দৰমহা পৰিসৰৰ ভিতৰত বা কম পৰিমাণে পেঞ্চন পাবলৈ সক্ষম হ'ব। NPSৰ অধীনৰ এইসকল কৰ্মচাৰীৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে আৰু ৰাজ্যৰ NPS কৰ্মচাৰীৰ অভিযোগ সন্দৰ্ভত অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিধানসভাত উত্থাপন কৰিছে। উল্লেখ কৰিছে যে OPS পুনৰুদ্ধাৰ হ'লে কৰ্মচাৰীসকলে বেছি পৰিমাণে লাভান্বিত হ'ব আৰু চৰকাৰৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া জনোৱা হৈছে। পীযুষ হাজৰিকাই উল্লেখ কৰিছে যে OPSৰ বিধানৰ ভিত্তিতে NPS প্ৰৱৰ্তন কৰা হৈছিল আৰু নতুন ছিষ্টেম অনুযায়ীও গ্ৰেচুইটি পে'মেণ্ট আৰু পাৰিবাৰিক পেঞ্চনৰ ব্যৱস্থা আছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে NPSৰ অধীনত এজন কৰ্মচাৰীয়ে মূল দৰমহা আৰু DAৰ 10% পেঞ্চন একাউণ্টত জমা ৰাখে আৰু চৰকাৰৰ ফালৰ পৰাও সমান অংশ অৱদান দিয়া হয়। অৱসৰ গ্ৰহণৰ পাছত এজন কৰ্মচাৰীয়ে জমাকৃত পৰিমাণৰ 60% লাভ কৰে আৰু বাকী 40% পেঞ্চন হিচাপে জমা ৰাখে আৰু বিপৰীতে OPS কৰ্মচাৰীয়ে দৰমহাৰ শেষৰ দৰমহাৰ আধা অংশ পেঞ্চন হিচাপে লাভ কৰে। অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে OPSৰ প্ৰৱৰ্তনৰ সন্দৰ্ভত কৰ্মচাৰীসকলৰ দাবীসমূহ সমাধানৰ বাবে ইতিমধ্যে কৰ্মচাৰী সংগঠনসমূহৰ সৈতে বৈঠকত মিলিত হৈছে আৰু চৰকাৰৰ ফালৰ পৰা অভিযোগসমূহ বিবেচনা কৰি আছে তথা সমস্যাৰ সমাধানৰ বাবে আলোচনা কৰি আছে আৰু আশা কৰা হৈছে যে চৰকাৰে অতি শীঘ্ৰেই NPS বাতিল কৰি OPS প্ৰৱৰ্তন সন্দৰ্ভত নতুন সিদ্ধান্ত গ্ৰহণ কৰিব আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।